নমস্কাৰ জিডি লাইভ চাই থকা সকলো দৰ্শকলৈ স্বাগতম জনাইছোঁ। সম্প্ৰতি কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ ছাইজুদ্দিন আহমেদে অসমীয়া সমাজৰ অবিচ্ছেদ্য অংগ গোৰ্খাসকলৰ বিৰুদ্ধে কৰা মন্তব্যৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ লগতে বিভিন্ন দল সংগঠনে অসাংবিধানিক আৰু বিভাজনমুখী বুলি অভিহিত কৰিছে। সোণাৰী আঞ্চলিক সমিতিৰ উদ্যোগত চৰাইদেউত ইয়াৰ বিৰুদ্ধে পুতলিকা দাহ কাৰ্যসূচী ৰূপায়ণ কৰা হয় আৰু ইয়াৰ জৰিয়তে চৰকাৰ আৰু কংগ্ৰেছ দলক এক স্পষ্ট সঁফুৰি প্ৰদান কৰা হয়। অসমীয়া বৰভেটি গঢ়াত গোৰ্খাসকলৰ অৱদান অতুলনীয়। সেয়েহে এনে মন্তব্য কেৱল এটা জনগোষ্ঠীকে নহয়, বৰঞ্চ বৃহত্তৰ অসমীয়া সমাজখনৰ একতাত আঘাত সানিবলৈ চেষ্টা কৰা হৈছে। বৰ্তমান সময়ত কংগ্ৰেছ দলে ছাইজুদ্দিন আহমেদক কেৱল দলীয় পদবীৰ পৰাই নিলম্বন কৰিছে যদিও জনসাধাৰণ আৰু বিশেষকৈ গোৰ্খা সংগঠনসমূহ এই সিদ্ধান্তত সন্তুষ্ট পৰিলক্ষিত হোৱা দেখা পোৱা নাই। দল সংগঠনে কয় যে কেৱল নিলম্বন যথেষ্ট নহয়, তেওঁক অতি সোনকালে দলৰ পৰা স্থায়ীভাৱে বহিষ্কাৰ কৰি উপযুক্ত শাস্তি বিহিব লাগে আৰু লগতে জনগোষ্ঠীটোৰ আৱেগক আঘাত দিয়াৰ বাবে ৰাজহুৱাভাৱে গোৰ্খা জনগোষ্ঠী লোকসকলৰ আগত বিনাশৰ্ত ক্ষমা খুজিব লাগে। সমাজত সাম্প্ৰদায়িক বিষবাস্পদ বিয়পোৱাৰ অপৰাধত তেওঁৰ বিৰুদ্ধে কঠোৰ আইনী পদক্ষেপ ল'ব লাগে। অসমৰ দৰে এখন বহুভাষিক আৰু বিচিত্ৰতাপূৰ্ণ ৰাজ্যত কোনো ৰাজনৈতিক নেতাৰ পৰা এনে দায়িত্ব জ্ঞানহীন মন্তব্য আশা কৰা নাযায়। ৰাজ্যৰ বিভিন্ন স্থানত হোৱা প্ৰতিবাদে ৰাজনৈতিক দলসমূহক পুনৰ সোঁৱৰাই দিছে যে কোনো জনগোষ্ঠীৰ আত্মসন্মানক লৈ খেলা কৰিলে পৰিণাম ভয়ংকৰ হ'ব পাৰে। হয়, আজি আমি চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত আমি বিশেষকৈ যোৱা 3 দিন আগত যি ND24 টক শ্ব' এখনত বিশেষকৈ গোৰ্খা জনগোষ্ঠীক লৈ এজন কংগ্ৰেছৰ মুখপাত্ৰ ছাইজুদ্দিন আহমেদ নামৰ এজন মানসিক বিকাৰগ্ৰস্ত ব্যক্তিয়ে গোৰ্খা জনগোষ্ঠীক বিভিন্ন অপমানসূচক মন্তব্য তেওঁ আগবঢ়াইছিলে। তাৰ বিৰুদ্ধে আমি চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত আজি গোৰ্খা ছাত্ৰ সন্থাই আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। বিভিন্ন প্ৰান্তত আমি পুতলিকা দাহ কৰিছোঁ। এটাই কথা, ছাইজুদ্দিন আহমেদে ইতিহাস পঢ়া নাই নেকি? আজি কংগ্ৰেছৰ মুখপাত্ৰ হিচাপে তেওঁ আজি এটা গধুৰ দায়িত্বত থাকি গোৰ্খা জনগোষ্ঠীৰ বিষয়ে নেপালী বিদেশী বুলি তেওঁ অবৈধ বুলি তেওঁ অপমানসূচক মন্তব্য কৰিব, সেয়া গোৰ্খা ছাত্ৰ সন্থাই কোনো দিনেই গ্ৰহণ কৰিব নোৱাৰিব। সেয়া আমাৰ স্পষ্ট কথা। আজি আমি প্ৰতিবাদস্থলীৰ পৰা এটাই কথা তেওঁক স্পষ্টৰূপে আমি ক'ব খুজিছোঁ, অতি শীঘ্ৰে তেওঁ ইলেক্ট্ৰনিক মিডিয়াত আহি তেওঁ সমগ্ৰ গোৰ্খা জনগোষ্ঠীক আঁঠুকাৰি যেতিয়ালৈকে ক্ষমা নিবিচাৰে তেতিয়ালৈকে গোৰ্খা ছাত্ৰ সন্থাই সমগ্ৰ অসম জুৰি প্ৰতিবাদ সাব্যস্ত কৰিব, সেয়া স্পষ্ট কথা। চাওক, আজি যি ইমান ডাঙৰ গোটেই সমগ্ৰ অসম জুৰি আজি বিভিন্ন গোৰ্খা জনগোষ্ঠীয়ে বিভিন্ন প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতো আজি কংগ্ৰেছৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ একদম নিমাতী কন্যা হৈ মনে মনে বহি আছে। আমি সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়াক স্পষ্ট ৰূপে কৈছোঁ, অনাগত যি অসম বিধানসভাৰ নিৰ্বাচন 2026ত আহি আছে, খুব সমাগত সেই নিৰ্বাচনত গোৰ্খা জনগোষ্ঠীয়ে গোৰ্খা অধ্যুষিত এলেকাসমূহত অসম প্ৰদেশ কংগ্ৰেছ বা কংগ্ৰেছ দলক প্ৰৱেশ নিষিদ্ধ কৰাৰ দৰে আমি কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম। যদি অনতিপলমে তেওঁ ছাইজুদ্দিন আহমেদক তেখেতলোকে তেওঁৰ প্ৰাথমিক সদস্যৰ পৰা তেওঁক যদি বহিষ্কাৰ নকৰে আৰু গৌৰৱ গগৈয়ে নিজে আহি ইলেক্ট্ৰনিক মিডিয়াত সমগ্ৰ অসম জুৰি যি গোৰ্খা জনগোষ্ঠীৰ লোক আছে তেওঁৰ লগত আগত যদি তেওঁ ক্ষমা নিবিচাৰে, আমি কংগ্ৰেছক বৰ্জন কৰাৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিবলৈও আমি বাধ্য হ'ম।